মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য দিছে যে ব্যক্তিগত আক্ৰমণ নিৰ্বাচনৰ যেতিয়া যিহেতু প্ৰাৰ্থী হয় নিৰ্বাচন আয়োগেও এই কথাখিনি কৈছে যে ব্যক্তিগত আক্ৰমণ জাত পাত বা ধৰ্ম ইত্যাদিক বহুত বেছি টাৰ্গেট কৰিব নালাগে হেড স্পীচৰ কথা আমি সকলোৱে জানো গতিকে অখিল গগৈ ডাঙৰীয়াই আচলতে তেওঁ বহুত কিবা কানি ভাবিছিলে কিন্তু অখিল গগৈ ডাঙৰীয়াৰ সপোন এইবাৰ শিৱসাগৰবাসী ৰাইজে পূৰণ নকৰে সেই কথাটো তেখেতে উমান পাইছে উমান পাই তেখেতে বিভিন্ন ধৰণৰ বক্তব্য দিছে আৰু ৰাইজৰ ওপৰত সকলো আমি ভৰসা কৰিছোঁ অসমৰ বাবে আমি কাম কৰিছোঁ অসমীয়াৰ আৱেগ অনুভূতিৰ লগত আমি আছোঁ আৰু ভৱিষ্যতৰ দিনতো অসম আৰু অসমীয়াৰ আৱেগ অনুভূতিৰ লগত ৰাজ্যখনৰ যি অনিৰুদ্ধ যাত্ৰা প্ৰগতিৰ সেই যাত্ৰাটোক আৰু অধিক শক্তিশালী কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এখন শক্তিশালী অসমপ্ৰেমী বিজেপি নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই সৰ্বস্ব উজাৰি সমৰ্থক শুভাকাংক্ষীসকলৰ ওচৰলৈ গৈ আছে আৰু যাব গতিকে আমাৰ বিশ্বাস যে ৰাইজে উন্নয়ন আৰু সুৰক্ষাৰ প্ৰতি নিশ্চয় তেওঁলোকৰ যি বহুমূলীয়া গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ বিজেপি NDAৰ পক্ষত সাব্যস্ত কৰিব অহা 9 এপ্ৰিল তাৰিখ